ইফি গোৱাত উজলিল অসমীয়া ছবি স্বৰ্গৰত মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামা শিতানত প্ৰদৰ্শিত হ'ল অসমীয়া চিনেমাখন গোৱাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ 55 সংখ্যক সংস্কৰণত প্ৰদৰ্শিত হ'ল তিনিখন অসমীয়া ছবি চিনেমা কেইখনৰ ভিতৰত অন্যতম ৰাজেশ ভূঞা পৰিচালিত ছবি স্বৰ্গৰত স্বৰ্গৰথৰ পৰিচালকৰ লগতে কলা কুশলীসকল উপস্থিত হয় প্ৰদৰ্শনস্থলীত মহোৎসৱৰ সন্মানীয় ৰেড কাৰ্পেটত খোজ দিয়ে কলা কুশলীসকলে দলটোৰ সদস্যসকলক আয়োজকে সম্ভাষণ জনায় প্ৰমাণপত্ৰ আৰু স্মাৰকেৰে কলা কুশলীসকলে চিনেমাখনৰ সন্দৰ্ভত এখন সংবাদমেলো সম্বোধন কৰে চিনেমাখনৰ পৰিচালক ৰাজেশ ভূঞা আৰু প্ৰযোজিকা ডক্টৰ অক্ষতা নাৰায়ণে অসমীয়া ছবিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা সন্মানৰ বাবে আনন্দ প্ৰকাশ কৰি এইদৰে কয় মই আনন্দিত যে এই ছবিখনৰ ময়ো এটা সামান্য অংশ এই মুহূৰ্তত মূল মানুহ ছবিখনৰ ৰাজেশ ভূঞা পৰিচালক তেখেত আমাৰ মাজত উপস্থিত আছে ৰাজেশদা পোনপ্ৰথমে আপুনি বাণিজ্যিক ছবিৰ সফলতা আপুনি দীঘলীয়া সময় ধৰি দেখিছে আপোনাৰ বহুত দীঘলীয়া কেৰিয়াৰ কিন্তু মহোৎসৱত চাগে প্ৰথমবাৰৰ বাবে এনেকৈ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত আপোনাৰ খুব সম্ভৱ প্ৰথম ছবি আপোনাৰ অনুভৱ জানিব বিচাৰিম আৰু ছবিখনে কেনেকুৱা ৰেছপন্স পাইছে বুলি আপুনি ভাবে প্ৰথম কথাটো হ'ল এই 30 বছৰ যাত্ৰাত আজি যে মানে এটা সন্মান পাইছে ইয়াৰ পৰা এই সামান্য মানুহটোৰ জৰিয়তেহে পাইছোঁ মই দেই আৰু আচলতে শান্তনৰ লগত মোৰ চিন্তাধাৰাবিলাক টেলি কৰে দুটাই বহুত কথা চিন্তা কৰি পেলাই চিন্তা কৰি আমি স্ক্ৰিপ্টৰ কামবোৰ কৰোঁ ঠিক তেনেকৈ দূৰদৰ্শন এটিজনটো তেনেকৈ কৰিছোঁ স্বৰ্গৰতো এনেকৈ কৰিছোঁ তাৰে হয়তো ফল এয়া আৰু আটাইতকৈ ডাঙৰ কথা যে অসমীয়া চিনেমা মেইন ষ্ট্ৰীম ছেকশ্যনত এইবাৰ মানে প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হৈছে 25 বছৰত প্ৰথমবাৰ 25 বছৰত প্ৰথমবাৰ এইবাৰ গোৱা ফিল্ম ফেষ্টিভেল 55ত আৰু তাতকৈ ডাঙৰ কথা এই ছেকশ্যনত কালকিৰ দৰে চিনেমা আছিলে 12 ফেইলৰ দৰে চিনেমা আছিলে মঞ্জুমিল বয়ছ দৰে চিনেমা আছিলে ঠিক তেনেকৈ এটা কেটেগৰীত আমাৰ স্বৰ্গৰথো আছে তাৰ কাৰণে মই যথেষ্ট আনন্দিত স্বৰ্গৰথৰ অন্যতম প্ৰযোজক ডক্টৰ অক্ষতা নাৰায়ণ চবে নেনা বুলি মাতে নেনা ফাৰ্ষ্ট কেনেকুৱা লাগিছে ইমান বেলেগ বেলেগ ঠাইৰ মানুহে স্বৰ্গৰথখন চাই তেওঁলোকৰ ৰিয়েকশ্যন কেনেকুৱা লাগিছে ফাৰ্ষ্ট ৰিয়েকশ্যন কেনেকুৱা খুব ভাল লাগিছে মোৰো প্ৰথমবাৰ হয় ইফিত আৰু ইমান হলত যোনখিনি মানুহ আছিলে যোনে প্ৰবেবলি আমাৰ লেংগুৱেজটো বুজি নাপায় কিন্তু চিনেমাখন ইমান এনজয় কৰিছে মই ভাবোঁ দেট ইজ দ্য বিউটি অফ চিনেমা যেতিয়া কণ্টেণ্ট এখন চিনেমাৰ ভাল হয় লেংগুৱেজটো কেতিয়াও বেৰিয়াৰ নহয় সেইটো কাৰণে চ' ইমান বিভিন্ন জেগাৰ পৰা অহা মানুহে আমাৰ চিনেমাখন যদি অসমীয়া লেংগুৱেজত আছে তেওঁলোকে এনজয় কৰিছে কাৰণ স্বৰ্গৰথৰ যোনটো ষ্টৰী মই ভাবোঁ ইমান ধুনীয়া ষ্টৰী তুমিয়ে লিখিছা মই সদায় কৈছোঁ প্ৰমোশ্যনৰ টাইমতো কৈছিলোঁ যে স্বৰ্গৰথৰ মেইন USP আছিলে স্বৰ্গৰথৰ ষ্টৰীটো আৰু যেতিয়া ষ্টৰীটো ভাল হয় তেতিয়া লেংগুৱেজ কেতিয়াও বেৰিয়াৰ নহয়